নমস্কাৰ জ্ঞান সম্ভাৰ আনটা ভিডিঅ'লৈ মই অভিজিত নাথে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সাহিত্য একাডেমী বঁটা লাভ কৰা আটাইকেইখন গ্ৰন্থ সেই গ্ৰন্থকেইখনৰ লিখক গোটেইখিনি এ টু জেড আলোচনা কৰিব যত্ন কৰিম। ইয়াৰ ওপৰত আপোনালোকৰ পৰীক্ষাত এটা বা দুটা কুৱেশ্যন অহাটো 100% চিয়ৰ, যিকোনো পৰীক্ষাত, অসম পুলিচ বুলি নহয়, যিকোনো পৰীক্ষাত। চ' প্ৰথম আমি চাওঁ সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গ্ৰন্থখন আমি সকলোৱে গম পাওঁ, যতীন্দ্ৰনাথ দুৱৰাৰ বনফুল আছিলে। আৰু এইটো আছিলে বনফুলখন আছিলে এখন কবিতা সংকলন। আপোনালোকক আটাইকেইটা কথা ইয়াতে কৈ দিব যত্ন কৰিম, যিটোকে নাহক প্ৰশ্ন আপোনালোকে যাতে উত্তৰ দিব পাৰে। বনফুল কেতিয়া 1955 চনত দিয়া হৈছিলে। বনফুলৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে কোনে? যতীন্দ্ৰনাথ দুৱৰাই। আৰু এইখন কি আছিলে? এখন কবিতা সংকলন আছিলে। নেক্সট চাওঁ 1960 চনত বেণুধৰ শৰ্মাই লাভ কৰিছিলে। 1960 চনত লাভ কৰিছিলে বেণুধৰ শৰ্মাই কংগ্ৰেছৰ কাচিয়লি ৰোডত এখন স্মৃতি কথা হয়। নেক্সট 1961 চনত হিয়াৰিংগম গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। প্ৰশ্ন আহিব পাৰে হিয়াৰিংগম কি আছিলে? এখন উপন্যাস হয়। কেতিয়া লাভ কৰিছিলে? 1961 চনত। কোনে লাভ কৰিছিলে? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। মনত ৰাখিব। নেক্সট চাওঁ অসমৰ লোক সংস্কৃতিৰ বাবে বিৰিঞ্চি কুমাৰ বৰুৱাই লাভ কৰিছিল 1964 চনত। চ' যিকেইটা ইম্পৰ্টেণ্ট সেইকেইটা খুব বেছি গুৰুত্ব দিম। বেদনাৰ উৰুকা, ইয়াৰ ওপৰত প্ৰশ্ন আহে। এখন কবিতা সংকলন আছিলে। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লাভ কৰিছিল 1966 চনত সাহিত্য একাডেমী বঁটা। কিহৰ বাবে? বেদনাৰ উৰুকাৰ বাবে। কোনে লাভ কৰিছিলে? অম্বিকাগিৰি ৰায়চৌধুৰী। মনত ৰাখি যাব। কি আছিলে এইখন? কবিতা সংকলন। নেক্সট আমি চাওঁ ত্ৰৈলোক্যনাথ গোস্বামীয়ে লাভ কৰিছিল 1967 চনত আধুনিক গল্প সাহিত্যৰ বাবে। তো এইখন গুৰুত্বপূৰ্ণ হয়। অলকানন্দৰ বিষয়ে কুৱেশ্যন আহে। নলিনীবালা দেৱীৰ আছিলে, তেওঁ লাভ কৰিছিলে 1968 চনত সাহিত্য একাডেমী বঁটা। অলকানন্দখন আছিলে এখন কবিতা সংকলন। মন কৰিব, কোনে পাইছিলে? নলিনীবালা দেৱীয়ে। অলকানন্দৰ বাবে 1968 চনত। নেক্সট আমি চাওঁ অতুল চন্দ্ৰ হাজৰিকাই পাইছিলে মঞ্চলেখাৰ বাবে। মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈকে লক্ষ্মীনাথ ফুকনে পাইছিলে। এইকেইটা লিখি যাব আপোনালোকে, ওলাই আছে যিহেতু। এইখন খুব গুৰুত্বপূৰ্ণ হয়। অঘৰী আত্মাৰ কাহিনী, এইখন উপন্যাস আছিলে, খুব গুৰুত্বপূৰ্ণ উপন্যাস। লিখিছিলে কোনে? ছৈয়দ আব্দুল মালিকে। ইয়াৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। চনটো মনত ৰাখি থ'ব, 1972 চন। চ' এ টু জেড ক্লিয়াৰ। 1972 চনত সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিলে? ছৈয়দ আব্দুল মালিকে। কিহৰ বাবে লাভ কৰিছিলে? অঘৰী আত্মাৰ কাহিনীৰ বাবে। সেইখন কি আছিলে? উপন্যাস আছিলে। ঠিক আছে। নেক্সট চাওঁ 1974 চনৰ কথা, গোলামখনৰ বাবে। গোলাম কি আছিলে? এখন গল্প সংকলন আছিলে। এইটো কথা মনত ৰাখিব। কোনে লাভ কৰিছিলে? সৌৰভ কুমাৰ চলিহাই লাভ কৰিছিলে 1974 চনত। এইটো এটা গুৰুত্বপূৰ্ণ। নেক্সট ককা দেউতা হাৰ, খুব গুৰুত্বপূৰ্ণ হয়। এখন উপন্যাস ককা দেউতা হাৰ। ককা দেউতা হাৰৰ বাবে নৱকান্ত বৰুৱাই লাভ কৰিছিল 1975 চনত সাহিত্য একাডেমী বঁটা। খুব গুৰুত্বপূৰ্ণ হয়। এইখন খুব গুৰুত্বপূৰ্ণ হয় ভৱেন্দ্ৰনাথ শইকীয়াৰ। তো পৰীক্ষাত আহিয়ে থাকে। শৃংখল কি আছিলে? এখন গল্প সংকলন আছিলে। কোনে লাভ কৰিছিলে শৃংখলৰ বাবে? ভৱেন্দ্ৰনাথ শইকীয়াই 1974 চনত। চ' একদম এ টু জেড আলোচনা কৰিব যত্ন কৰিছোঁ। নেক্সট চাওঁ বকুল বনৰ কবিতা, আহি থাকে পৰীক্ষাত। এইটো আনন্দ চন্দ্ৰ বৰুৱাই লাভ কৰিছিলে। বকুল বনৰ কবিতা এইটো আছিলে এটা কবিতা সংকলন আছিলে। আৰু 1977 চনত লাভ কৰিছিলে সাহিত্য একাডেমী বঁটা। মন কৰিব, আনন্দ বৰুৱাই 1977 চনত বকুল বনৰ বাবে এখন কবিতা সংকলন আছিলে। নেক্সট পিতা পুত্ৰ, পৰীক্ষাত আহি থাকে। পিতা পুত্ৰৰ বাবে কোনে? হোমেন বৰগোহাঁয়ে লাভ কৰিছিলে। কি লাভ কৰিছিলে? সাহিত্য একাডেমী বঁটা। আৰু পিতা পুত্ৰখন কি আছিলে? এখন উপন্যাস আছিলে। কেতিয়া লাভ কৰিছিল? 1978 চনত লাভ কৰিছিলে। গুৰুত্বপূৰ্ণ। 1978 চনত হোমেন বৰগোহাঁয়ে পিতা পুত্ৰ উপন্যাসখনৰ বাবে লাভ কৰিছিলে। নেক্সট সোণালী জাহাজ, মনত ৰাখি থোৱাটো ভাল। ভৱেন বৰুৱাই 1979 চনত কবিতা সংকলন আছিলে। এইখন আহে পৃথিৱীৰ অসুখ, এইখন গল্প সংকলন হয়। যোগেশ দাসে লাভ কৰিছিলে 1980 চনত। আহিব পাৰে। তেওঁ নীলমণি ফুকনে কবিতা সংকলন হয়, নামটোৱে কবিতা আছিলে। 1981 চনত লাভ কৰিছিলে। এইখনৰ বিষয়ে আহে মামৰে ধৰা তৰোৱাল। মামৰে ধৰা তৰোৱালখন কাৰ আছিলে? মামৰেশ্বম গোস্বামীৰ। ইন্দিৰা গোস্বামী আছিলে তেওঁৰ নামটো। এইখন উপন্যাস হয়। তো এইকেইটা আপোনালোকে মনত আছে তিনিওটা। চনটো মনত ৰাখি লওক। এতিয়া 1982 চনত লাভ কৰিছিলে সাহিত্য একাডেমী বঁটা। নেক্সট আমি যদি চাওঁ কুৱেশ্যন, এইটো পৰীক্ষাত আহিয়ে থাকে। নিৰ্মল প্ৰভা বৰদলৈয়ে কোনখন কবিতা সংকলন বা কিহৰ বাবে লাভ কৰিছিলে? আহি যাব পাৰে আপোনালোকৰ। নিৰ্মল প্ৰভা বৰদলৈয়ে কিহৰ বাবে লাভ কৰিছিলে? কবিতা সংকলন সুদীৰ্ঘ দিন আৰু ঋতুৰ বাবে 1983 চনত। আটাইকেইটা কথা মনত ৰাখক, নোট কৰি যাওক। 1983 চন নিৰ্মল প্ৰভা বৰদলৈয়ে লাভ কৰিছিলে। সুদীৰ্ঘ দিন আৰু ঋতুৰ বাবে কবিতা সংকলন হয়, সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। তো নেক্সট আমি চাওঁ 1984 চনত। PDF পাই যাব আপোনালোকে, কমেণ্ট কৰিব। 1984 চনত দেৱেন্দ্ৰনাথ আচাৰ্যৰ জংগম, যিখন উপন্যাস আছিলে, জংগম, পৰীক্ষাত আহিব পাৰে। চ' নেক্সট আমি চাই লওঁ কৃষ্ণকান্ত সন্দিকৈৰ কথা। এইটো নোট কৰি ল'ব।
বেণুধৰ শৰ্মাৰ বাবে তীৰ্থনাথ শৰ্মাৰ জীৱনী লিখিছিলে এখন আন এজন হৰে কৃষ্ণ ডেকাই 1987 চনত লাভ কৰিছিলে কবিতা সংকলন এইখন আহে পৰীক্ষাত এইখন আহে পাতাল ভৈৰৱী উপন্যাস এখন পাতাল ভৈৰৱী কি হয় এখন উপন্যাস হয় কোনে লাভ কৰিছিলে লক্ষ্মীনন্দন বৰাই লাভ কৰিছিলে 1988 চনত লাভ কৰিছিলে সাহিত্য একাডেমী বঁটা মনত ৰাখি লগেতো পাতাল ভৈৰৱীৰ কথা কিন্তু পৰীক্ষাত আহে দেই এখন উপন্যাস হয় লক্ষ্মীনন্দন বৰাই প্ৰশ্ন সুধিব পাৰে লক্ষ্মীনন্দন বৰাই তলৰ কোনখন গ্ৰন্থ বা উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে নেক্সট চাওঁ হীৰেণ গোহাঁই লাভ কৰিছিলে হীৰেণ গোহাঁই কিহৰ পৰা লাভ কৰিছিলে 1999 চনত লাভ কৰিছিলে অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা এখন গদ্য সংকলন হয় তাৰ বাবে লাভ কৰিছিলে এইটো কুৱেশ্যন আহিছিলে এবাৰ স্নেহ দেৱীৰ একুকি গল্প ওকে স্নেহ দেৱীৰ একুকি গল্প স্নেহ দেৱী লিখিছিলে গল্প সংকলন হয় 1990 চনত ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য এটো অজিত বৰুৱাৰ কবিতা সংকলন 1991 চনত আজিকালি আনকমন বুলি যিবিলাক ভাবি থকা হয় সেইবিলাকে পৰীক্ষাত আহে মন কৰিব হীৰেণ ভট্টাচাৰ্য লাভ কৰিছিলে শস্যৰ পথাৰৰ মানুহ এখন কবিতা সংকলন হয় মনত ৰাখি থক 1992 চনত হীৰেণ ভট্টাচাৰ্য লাভ কৰিছিলে প্ৰশ্ন আহি যাব পাৰে আপোনালোকৰ হীৰেণ ভট্টাচাৰ্য কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 1992 চনত শস্যৰ পথাৰৰ মানুহ নামৰ যিটো কবিতা সংকলন আছিল তাৰ বাবে লাভ কৰিছিলে কেশৱ মহন্তই লাভ কৰিছিলে কবিতা সংকলন মোৰো যে কিমান হেপা এই কবিতা সংকলনটোৰ বাবে লাভ কৰিছিল 1993 চনত সাহিত্য একাডেমী বঁটা 1993 চনত কেশৱ মহন্তে মন কৰিব আৰু মধুপুৰ বহুদূৰ মন ৰাখি থোৱাটো ভাল এখন গল্প সংকলন হয় ৰেৱতী মোহন দত্ত চৌধুৰী যাক শিলবদ্ধ বুলি আমি জানো 1994 চনত লাভ কৰিছিল সাহিত্য একাডেমী বঁটা নেক্সট যদি আমি চাওঁ মহাৰথীৰ বাবে কোনে লাভ কৰিছিলে প্ৰশ্ন আহি যাব পাৰে চন্দ্ৰপ্ৰসাদ শইকীয়াই মহাৰথী উপন্যাসখনৰ বাবে 1995 চনত লাভ কৰিছিলে এইটো যে গোটে সাহিত্য একাডেমী বঁটা এতিয়ালৈকে যিমান পাইছিলে গোটেইখিনি আছে ইয়াতে 1996 চনত আকৌ নিৰুপমা বৰগোহাঁই পাইছিলে অভিযাত্ৰী এইটো প্ৰশ্ন আহিছে ইতিমধ্যে উপন্যাসৰ এখন অভিযাত্ৰীখন উপন্যাস হয় কাৰ নিৰুপমা বৰগোহাঁই কিমান চনত 1996 চনত আন্ধাৰত নিজৰ মুখ এখন গল্প সংকলন হয় তাৰ বাবে নগেন শইকীয়াই লাভ কৰিছিল 1997 চনত সাহিত্য একাডেমী বঁটা অৰুণ শৰ্মাই লাভ কৰিছিলে সাহিত্য একাডেমী বঁটা আশীৰ্বাদৰ ৰং যিখন উপন্যাস তাৰ বাবে কেতিয়া লাভ কৰিছিল 1998 চনত খুব গুৰুত্বপূৰ্ণ হয় 1998 চনত বিপন্ন সময় এইটো আহি গৈছে ইতিমধ্যে মেদিনী চৌধুৰীয়ে উপন্যাস হয় 1999 চনত লাভ কৰিছিলে খুব গুৰুত্বপূৰ্ণ এইখন গোটেইখন তাৰপিছত অপূৰ্ব শৰ্মাই লাভ কৰিছিলে বাঘে তাপুৰ ৰাতি এইটো এটা গল্প সংকলন আছিলে এই গল্প সংকলনটোৰ বাবে 2000 চনত লাভ কৰিছিলে সাহিত্য একাডেমী বঁটা হ'ব মহিম বৰাৰ এখনৰ বিষয়ে আহি থাকে মহিম বৰাৰ এধানী মাহিৰ হাঁহি এখন উপন্যাস হয় 2001 চনত লাভ কৰিছিলে মহিম বৰাই ক্লিয়াৰ কৰিব কথাটো তেওঁ এধানী মাহিৰ হাঁহি উপন্যাসখনৰ বাবে লাভ কৰিছিল 2001 চনত নলিনীধৰ ভট্টাচাৰ্য মহৎ ঐতিহ্য এটা গদ্য হয় 2002 চনত লাভ কৰিছিলে চাই যাব লগতে বীৰেশ্বৰ বৰাই অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা এখন কবিতা সংকলন হয় তাৰ বাবে লাভ কৰিছিলে সাহিত্য একাডেমী বঁটা 2003 চনত 2004 চনত কোনে লাভ কৰিছিলে সাহিত্য একাডেমী বঁটা হীৰেন্দ্ৰনাথ দত্তই লাভ কৰিছিলে মানুহ অনুকূলে এটা কবিতা সংকলন হয় তাৰ ওপৰত এইখন গুৰুত্বপূৰ্ণ হয় খুবেই গুৰুত্বপূৰ্ণ হয় 2005 চনৰ যিটো সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে চাই যাব ইয়েছে দৰ্জে থংছে মৌন উঠ মুখৰ হৃদয় এখন উপন্যাস এই উপন্যাসখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে খুব গুৰুত্বপূৰ্ণ পৰীক্ষাত আহে এইটো প্ৰশ্ন 2006 চনত অতুলানন্দ গোস্বামীয়ে চেনেহ জৰীৰ গাঁঠি গল্প সংকলনৰ বাবে লাভ কৰিছিলে নেক্সট যদি আমি চাওঁ পূৰবী বৰমুদৈ লাভ কৰিছিলে শান্তনু কুলনন্দন উপন্যাসখনৰ বাবে লাভ কৰিছিলে 2007 চনত ৰীতা চৌধুৰীয়ে লাভ কৰিছিল 2008 চনত দেওলাংখুইখনৰ বাবে উপন্যাস এটা খুব গুৰুত্বপূৰ্ণ ৰীতা চৌধুৰী 2008 চনত দেওলাংখুই পৰীক্ষাত আহে কথাৰত্নাকৰ ধ্ৰুৱজ্যোতি বৰাই লাভ কৰিছিল 2009 চনত উপন্যাস হয় নেক্সট কেশৰা মহন্তই অসমীয়া ৰামায়ণী সাহিত্য কথা বস্তু ৰাতিগুৰি এই কিতাপ অকমান চাই যাব 2011 চনখন চাই যাব 2012 খুব গুৰুত্বপূৰ্ণ হয় এখন পাতকাই ইপাৰে মূৰ্তি এখন উপন্যাস হয় চন্দনা গোস্বামীয়ে লাভ কৰিছিল 2012 চনত সাহিত্য একাডেমী বঁটা এখন গুৰুত্বপূৰ্ণ হয় পাতকাই ইপাৰে মূৰ্তি ধুলিয়ৰি ভৰি হাঁস ৰবীন্দ্ৰ চৰকাৰে লাভ কৰিছিলে কবিতা সংকলন এইখন ইতিমধ্যে এডিআৰিত আহিছিলে মৰিয়ম আস্তিন অথবা হীৰাবৰীয়া গল্প সংকলন হয় অৰূপা কলিতা পতংগিয়াৰ 2014 চনত আহিছিলে 2014 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে
কুল শইকীয়াই লাভ কৰিছিলে 2015 চনত আকাশৰ ছবি আৰু অন্যান্য গল্প এখন গল্প সংকলনৰ বাবে লাভ কৰিছিলে এইটো গুৰুত্বপূৰ্ণ জ্ঞান পূজাৰীয়ে 2016 চনত মেঘমালাৰ ভ্ৰমণ নামৰ কবিতা সংকলনৰ বাবে লাভ কৰিছিলে এইটো আহে পৰীক্ষাত জয়ন্ত মাধৱ বৰাই 2017 চনত মৰিয়া হোলা উপন্যাসখনৰ বাবে মৰিয়া হোলা এখন খুব গুৰুত্বপূৰ্ণ উপন্যাস হয় সনন্ত তাতীয়ে কেতিয়া লাভ কৰিছিলে প্ৰশ্ন আহে এটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্নই হয় কাইলৈ দিনটো আমাৰ হ'ব কবিতা সংকলন কোনে সনন্ত তাতীয়ে 2018 চনত জয়শ্ৰী গোস্বামী মহন্তই লাভ কৰিছিলে 2019 চনত চাণক্য নামৰ উপন্যাসখনৰ বাবে এটো মনত ৰাখিব বেংছতাখন কাৰ বুলি ডাইৰেক্ট সোধে আপোনালোকক প্ৰশ্ন সুধিব ডাইৰেক্টলি বেংছতা কাৰ আছিল বা কোনে লাভ কৰিছিলে বেংছতাৰ বাবে সাহিত্য একাডেমী বঁটা অপূৰ্ব কুমাৰ শইকীয়াই লাভ কৰিছিলে 2020 চনত চুটি গল্পৰ সংকলন হয় ইয়াত এখন অৰণ্য আছিল সকলোৱে জানে অনুৰাধা শৰ্মা পূজাৰী 2021 চনত উপন্যাস হয় এখন সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে মনোজ কুমাৰ গোস্বামীয়ে ভুল সত্যৰ বাবে 2022 চনত লাভ কৰিছিলে গল্প সংকলন হয় 2023 চনত আগত ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প সংকলন হয় না প্ৰণৱজ্যোতি ডেকাই লাভ কৰিছিলে তো এইকেইটা আপোনালোকে চাই লওক গোটেইকেইটা আপোনালোকক দিলো খুব গুৰুত্বপূৰ্ণ হয় ইয়াতে ঠিক আছে এইকেইটা আপোনালোকে এবাৰ চেক কৰি লওক তাৰ পিছত আমি নেক্সট আলোচনা কৰিম থ্যাংক ইউ